2026 বিধানসভা নিৰ্বাচনৰ আগত হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধেও প্ৰতিবাদ আৰু বিটিচি চৰকাৰৰ বিৰুদ্ধেও উচিত পদক্ষেপ ল'বলৈ বাধ্য হ'ম। পিপিএল চৰকাৰৰ 5 বছৰ সময়ছোৱাত বিটিচিত জাতিগত সংঘৰ্ষ এটাও হোৱা নাছিল। लोगोफोर नैबे समाव नोंथांमोननि गेजेराव माखासे आपडेट लानानै फैलायबाय। लोगोफोर नैबे समाव नोंथांमोननि गेजेराव मोननै आपडेट शेयार खालामगोन। मोनसेया जाहैबाय नोंथांमोना ससियेल मिडिया आरो निउस पर्टेलनि गेजेरजों नुगासिनो जोङो जितु महाराष्ट्रनि डिपुटि चिफ मिनिस्टार अजित पावार बिथाङा दिनै फुंनि समाव 8:45 रिंगासोआव प्लेन क्रास जानानै रुंसारि जानो गोनां जाबाय आरो बेजों लोगोसे गासै 7 सुबुङा रुंसारि जाबाय। नोंथांमोनाथ' नुगासिनो दङ जाथाया गोबां दुखुनांथाव जादों आरो लोगोसे बिनि उनाव नोंथांमोननो होगोन जे नोंथांमोना बयबो मिथिखायो पृथ्वीराज नारायण देव मेस। बिथाङा थांनाय 19 तारिख जानुवारि जे जाथाय जालांनाय जे क'क्राझार कारिगाव ओनसोलाव सासे बर' सुबुंखौ खासि-बासि बुथारनाय आरो सानैखौ गाज्रि बुग्लिनाय आरो सासे सावथालाबो थैदों। बेहाय बर' आरो सावथालनि गेजेराव जे दाङाबाजि न' सावलायनाय जादों बे बाथ्राखौ लानानै पिपल नर्थ इस्ट निउस स्टुडिअ माखासे बाथ्रा सावरायनाय बिथांमोना कुइसन एन्सार होलायनायाव मा बाथ्रा फोरमायदों नोंथांमोना सिगांग्रो नायना लाग्रो आरो प्लेन क्रास जानायनि जितु ससे भिडिअ क्लिप नोंथांमोना नायनानै लाग्रो। মই এতিয়ালৈকে ক'ব পৰা নাই কি কাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই সেইবোৰ অবৈধভাৱে নিযুক্তি লাভ কৰা প্ৰাৰ্থীক চাকৰিৰ পৰা নিষ্কাশিত বা বহিষ্কাৰ কৰা নাই বা টাৰ্মিনেট কৰা নাই, সেইটো তেওঁ ভালকৈ ক'ব পাৰিব। যিহেতু মই BPF দলৰো সদস্য নহয় আৰু মই কোনো BTCৰ চৰকাৰৰো কোনো দায়িত্বভাৰত থকা মই ব্যক্তি নহয়। মই ভাবোঁ তাৰ বিষয়ে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ভালভাৱে ক'ব পাৰিব। কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও যদি সেই চাকৰি কেলেংকাৰীৰ জৰিয়তে চাকৰি লাভ কৰা প্ৰাৰ্থীবিলাকৰ পক্ষত থিয় দি হাজাৰ হাজাৰ জাতি ধৰ্ম নিৰ্বিশেষে বড়ো, অবড়ো, ৰাজবংশী, অসমীয়া, বঙালী যোনে নহওক হাজাৰ হাজাৰ যুৱকবিলাকে যোনে নেকি অন্যায় সন্মুখীন হৈছে, চাকৰি লাভ কৰা নাই যোগ্যতা থকা স্বত্বেও, তেওঁলোকক যদি ন্যায় প্ৰদান নকৰে এইগৰাকী পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে কিন্তু 2026 বিধানসভা নিৰ্বাচনৰ আগত হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধেও প্ৰতিবাদ আৰু বিটিচি চৰকাৰৰ বিৰুদ্ধেও উচিত পদক্ষেপ ল'বলৈ বাধ্য হ'ম আৰু সেয়া মই বলিষ্ঠভাৱে ল'ম। কাৰণ মই ৰেছপনচিবল হাগ্ৰামাৰ প্ৰতি নহয়, প্ৰমোদৰ প্ৰতি নহয়, যুৱ সমাজৰ প্ৰতি মই দায়িত্বশীল হয়। চাওক, গাড়ী এক্সিডেণ্ট, গাড়ী দুৰ্ঘটনাত সংঘটিত হোৱা অসম ভাৰত বুলি নহয় গোটেই বিশ্বতে হয়। কিন্তু এটা দুৰ্ঘটনাক জাতিগত ৰূপ দি এক জাতিগত সংঘৰ্ষ লগাবৰ যি পৰিকল্পনা কিছুমান লোকে কৰিছিলে এয়া অতিকৈ নিন্দনীয়, ধিক্কাৰযোগ্য আৰু সভ্য সমাজে গ্ৰহণ কৰিব পৰা কোনো ধৰণৰ তেনেকুৱা কৃতকাৰ্য নহয়। আৰু দ্বিতীয়তে হয়, এয়া মই স্বীকাৰ কৰিবই লাগিব, ভালটোক ভাল ক'ম, বেয়াটোক বেয়া ক'ম, এয়া মই স্বীকাৰ কৰিবই লাগিব যে প্ৰমোদ বড়ো ডাঙৰীয়াই BTCৰ চিফ হৈ থকা সময়ছোৱাত, প্ৰমোদ বড়োৰ UPPL চৰকাৰৰ 5 বছৰ সময়ছোৱাত BTCত জাতিগত সংঘৰ্ষ এটাও হোৱা নাছিল বা তেনেধৰণৰ ঘটনা যি ধৰণে চিকলা ঝহলাও বিস্মিত নামৰ আমাৰ এগৰাকী বড়ো ভাইক নিৰ্মমভাৱে হত্যা কৰা হ'ল আৰু এজন মুৰ্মু উপাধিৰ আদিবাসী ভাই এগৰাকীও নিজৰ জীৱন ত্যাগ কৰিব লগা হ'ল, প্ৰাণহানি হ'ল, তেনেধৰণৰ ঘটনা হোৱা নাছিল। আৰু সেই ঘটনাক পৰৱৰ্তী সময়ছোৱাত জাতিগত সংঘৰ্ষৰ ৰূপ দিয়াও কিন্তু কোনো ধৰণৰ এনেধৰণৰ ঘটনা হোৱা নাছিল। কিন্তু এটা কথা, সেইকাৰণে আমি হাগ্ৰামা মহিলাৰীক কেনেকৈ দোষ দিব পাৰোঁ জানো? চাওক, মই আজি নিউট্ৰেলি কথা পাতিছোঁ। যিধৰণে কৈছোঁ যে চাকৰি কেলেংকাৰীত যদি হাগ্ৰামা মহিলাৰীয়ে একশ্যন নলয় তেওঁৰ বিৰুদ্ধে মই 2026 নিৰ্বাচনৰ আগতে মই নিজে প্ৰতিবাদ কৰিম, সেইধৰণে কথাটো কৈছোঁ যে তাৰ কাৰণে এই যে যিটো ৰিচেণ্টলি এটা মানে গোষ্ঠীগত সংঘৰ্ষ 2-3 দিনৰ কাৰণে লাগু যে হ'ল আদিবাসী আৰু বড়োৰ মাজত,
ইয়াৰ কাৰণে হাগ্ৰামা মহিলাৰীৰ দায়ী নে প্ৰমোদ বড়োৰ দায়ী? মই ভাবোঁ কোনো দায়ী নহয়। পক্ষ বুলিলে কাক কয়? প্ৰথম পক্ষ যোনে চৰকাৰত আছে, BPF নেতৃত্বাধীন হাগ্ৰামা মহিলাৰীৰ চৰকাৰখন, হয়নে? তাৰপিছত দ্বিতীয় পক্ষ কোন? যোনে বিৰোধী দলত আছে, UPPL। তৃতীয় পক্ষ কোন? তৃতীয় পক্ষ তেতিয়াহ'লে BJP হ'ব লাগিব। তো BJPটো এই সংঘৰ্ষ কৰোৱা নাই। কোন আছিল তেওঁলোক? এতিয়া চব কথা মই ক'লেতো আকৌ BTCত জুই জ্বলি যাব। মই যদি মুখ খুলিব লাগে আকৌ জুই জ্বলি যাব। এতিয়া কেইদিনমান আগতেহে শান্ত হ'ল, BTAD আকৌ কিয় জ্বলাব বিচাৰিছে? थारैनो जितु जाथाया जालांबाय चिफ मिनिस्टार डिपुटि चिफ मिनिस्टार महाराष्ट्रनि बे दुखुनांथाव आरो जाथाया गोबाब माने साननो गोनां आरो बिथांमोना मुम्बाइनिफ्राय पुनेयाव थांदोंमोन। दा बे समावनो रुंसारि जानो गोनां जाबाय आरो तो मानसिनि जिउ माब्ला समाव मा जायो माने रावबो मिथिस'आ आरो तो जितु पृथ्वीराज नारायण देव मेस बिथांनि बुंनायखौ नोंथांमोना बुजिखाबाय। तो बिथाङा बुंदों जे थारैनो नोंगौ थांनाय 5 बोसोराव प्रमोद बर' सारनि जितु गभर्नमेन्ट दंमोन, UPPL गभर्नमेन्ट थानाय समाव हारियारि दाङाबाजिखौ जानाय नुवाखैमोन। नाथाय BPFआ फैनाय लोगो लोगोनो थांनाय 3-4 मासनि गेजेरावनो सावथाल आरो बर'नि गेजेराव जितु 19 तारिखआव जानाय बर' सुबुंखौ देथारनाय, बुथारनाय आरो माखासेखौ जोखोम खालामनाय आरो बेवहाय सासे सावथाल सुबुङाबो थैदों। दा बे जाथायखौ लानानै हारियारि माने हारिनि गेजेराव जे अर सावलायनाय, न' सावलायनाय दाङाबाजिया जालांबाय। तो बे बाथ्राखौ फोरमायदों। नाथाय बे बाथ्राखौबो बिथाङा बुंदों जे थारैनो जि जाथाया जालांदों बेवहाय सोरबा प्रमोद बर' बा सोरबा हाग्रामा बिनिबो दाय थाया। दा बेयाव सोरबा व्यक्तिगतखौबो दाय होनो हाया। दा बे बाथ्राखौबो फोरमायदों। दा बेनि सायाव नोंथांमोना बिजिरनो हागोन आरो जे बाथ्राखौ बुंदों नोंथांमोना बुजिखाबाय। दा बिथाङा जे फैबाय थानाय बिधान सभा इलेक्सन बेवहाय माने इलेक्सन गेलेनो थाखाय बिजाथि महरै गसंनो थाखाय बिथाङा थिरांथा लागासिनो, माने साखा फारा जानानै दं आरो बेखायनो दा बिथाङा ससियेल मिडियायाव नुजाबाय, दिनै बाथ्रा बुंहांबाय। जेब्ला इलेक्सन जायो बे समावसो बिथांखौ नुनो मोनखायो। दा बे कुइसना माने गोबां रायजोफोरनि गेजेराव ओंखारो आरो जेब्ला इलेक्सन खाथि जायो बे समाव पृथ्वीराज नारायण देव मेस जायखौ महाराजानि फोलेर होननानै माने फोसावनानै होनाय, माने मिथिहोनानै लानाय, नङा होमबा? बयबो मिथिखायो। दा बिथाङा जेब्ला इलेक्सन जागोन बे समाव नुजायो आरो दा बिथाङा गोबां बाथ्रा बुंदों आरो इलेक्सनखौबो लानानै बिथाङा बाथ्रा बुंदों। थ' बिनि सायाव नोंथांमोना बुजिखाबाय जानांगौ। आं बिनि सायाव बांद्राय बाथ्रा बुंनो सानाखै। नोंथांमोना कमेन्ट सेक्सनाव थांनानै कमेन्ट खालामना फोरमाय।